কৰিছে পুদুম আৰু নাঙাল লগ লাগছো আমি নাঙালে চহিব পুদুম ফুল ফুলিব নহয়নে গতিকে এইবাৰ পুদুম ফুল ফুলিব আমাৰ বিটিৰিত আমি 15টা সিটত আমি আমি হেৰি হৈছোঁ আমি প্ৰাৰ্থিত্ব আমি দিছোঁ তাৰে 4টা হ'ল আমাৰ বিজেপিৰ পৰা 11টা আমাৰ বি পি এফৰ পৰা গতিকে আমি 15টাও নিয়াৰ কাৰণে চেষ্টা কৰিছোঁ কাকো আমি পিছ পেলাই থ'ব খোজা নাই আৰু যিজন প্ৰাৰ্থী আপোনালোকে পাইছে এইজন আগত দুবাৰ আমাৰ MLA হৈছে মাজতে এবাৰ টিকেট নাপাই বহি থাকিল কিন্তু আমাৰ যিখিনি আছিল MLA ফাণ্ডৰ 1 কোটি টকা মিনিষ্টাৰ ফাণ্ডৰ 5 কোটি 6 কোটি টকা নিজৰ জাগাত কাম কৰিছে তেওঁ আৰু এইবাৰ চাব ইউপিপিএল নাই ইয়াত কাৰণ যিজন সভাপতি সেইজনক দিল্লীত থৈ দিছে তথাপিতো তোৰ লোভত আৰু তাৰমানে তামোল পৰ খেলিছে প্ৰমোদ বৰে তেওঁ বোলে প্ৰথমতে আমাৰ ছাত্ৰ বন্ধুসকলক কৈছিল বড়ো ছাত্ৰসকলক তেওঁ বোলে একো বিষয় নলয় গাঁওবুঢ়াও নহয় বোলে কিন্তু এতিয়া বিষয়ৰ লোভত তেওঁক MPত পঠাইছে আৰু তেওঁ মানে বিধানসভাৰ কেণ্ডিডেট হৈছে ইমান হেৰি গতিকে সেইজন ব্যক্তি তাৰমানে তেওঁ মানে দিল্লীতে থাকিব ৰাকেশ বড়ো থাকিব ৰাকেশ ব্ৰহ্ম বাদ বাকী তেওঁলোকৰ যিমান আংগী সংগী আছে এটা কৰি আমি BPFত আহিব বাধ্য হৈছে কাৰণ তেওঁলোকৰ লগত থাকিলেতো একো নাই গাঁওবুঢ়াই যাব লাগিব মাত্ৰ দৰমহা গোটা ল'ব আৰু কিন্তু সেইকাৰণে তেওঁলোকে চিন্তা চৰ্চা কৰি আমাৰ BPFত এটা কৰি মিলিছে তাহাঁতৰ একদম শূন্য হ'ব আৰু মই বেছি দীঘল নকৰোঁ বোলে আগতে এটা কথা কৈছে মোক এটা ডাঙৰ BPF দিছে হয় কিন্তু আমি এতিয়া ইলেকশ্যনৰ পিছতহে ৰাইজক কিবা কৰিব পাৰোঁ না নোৱাৰোঁ নাজানো তেওঁলোকৰ দিনত ভুৱা ইণ্টাৰভিউ পাতিছিল আমি ভুৱা বুলি কৈছোঁ আমি নিজে পাইছোঁ যেতিয়া বড়োলেণ্ড ইউনিভাৰ্চিটিক হেৰি কৰি তেওঁলোকে হেৰি নিৰ্বাচন হেৰি পাতিছিল ইণ্টাৰভিউ পাতিছিল বড়োলেণ্ড ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলাৰে একো নাজানে তেওঁক নুসুধা নুপুচাকে তেওঁ বড়োলেণ্ড ইউনিভাৰ্চিটিত ইণ্টাৰভিউ পাতিছিল কোনোবাই ইণ্টাৰভিউ লিখিছে কিবা কৰিছে কিন্তু আজি তেওঁলোকে মোক প্ৰশ্ন কৰে মানে মোবাইলেদি সোধে দে ছাৰ দাদা এই আমাৰ ল'ৰাটো এনেকৈ মানে হেৰি হৈছে কিবা হ'ব নেকি মই এতিয়া কৈছোঁ একো নহয় কাৰণ সেইবিলাক তেওঁলোকৰ সেই কোনো যদি ভাইচ চেঞ্চেলাৰে নাজানে সেইবিলাকক আমি একো কৰিব নোৱাৰোঁ গতিকে সেইবিলাক চব নাখোজো কোনোবাই যদি দিছে এইবিলাক চব নাখোজো দেই য'ত নেকি 5টা পোষ্ট তেওঁলোকে ক্ৰিয়েট কৰিব নোৱাৰিলে 5টা পোষ্টত তেওঁলোকে ইণ্টাৰভিউ দিছিলে দিব নোৱাৰিলে কাৰণ পইচাৰ দাম দৰ কৰি তেওঁলোকে একো কৰিব নোৱাৰে 6 লাখ 7 লাখ 8 লাখ 10 লাখ 20 লাখলৈ তেওঁলোকে পইচা দাবী দিছে সেই পইচা ৰখাতে তেওঁলোকে চাকৰি দিব নোৱাৰিলে য'ত নেকি গতিকে আমি এতিয়া BPF চৰকাৰ অহাৰ লগে লগে আৰু কেনেকৈ পাৰিব তেওঁলোকৰ দিনত য'ত নেকি চাকৰি দিয়াৰ হেৰিতে নাই প্ৰচেষ্টাই নাই তেওঁলোকৰ 4 মাহ নহওঁতে আমি ইণ্টাৰভিউ দিছোঁ ইণ্টাৰভিউৰ কাৰণে আমি হেৰি দিছোঁ এডভাৰটাইজ দিছোঁ আমাৰ হেৰিত দিছোঁ আমি ফৰেষ্টত আমি হেৰি দিছোঁ আমাৰ ইলেকশ্যনৰ পিছত আমাৰ এইটো আমি ইণ্টাৰভিউ আমি পাতিম